ৰাতিপুৱা 7:30 মান বাজিছে আৰু এফালে স্কুললৈ টিকলি ওলাই কৰি লৈ ৰেডি হৈ পেলাই মোবাইল চাই আছে আৰু লগতে এফালে অম্বিতা ওলাই কৰি লৈ ৰেডি আৰু এফালে ৰাতিপুৱা কেনেকুৱা ৰ'দটো দিছে চাওকচোন একদম মানে ৰাতিপুৱা এতিয়া 7:30 বাজিছেহে এনেকুৱা ৰ'দ মানুহ মানে ৰাতিপুৱাতে ৰ'দ দিলে দিনটো চাগে কেনেকুৱা গৰম দিব চাগে ঠিক নাই এফালে অম্বিতা ওলাই কৰি লৈ ৰেডি তাৰপিছত এফালে টিকলিকে ওলাই কৰি লৈ মোবাইল চাই আছে আৰু এফালে আজি মুড নাই তাই কথা ক'বলৈ সব দিনা মুড নাথাকে যে কোনদিনাখন মানে তাই মনটো ভাল থাকে ধৰিব নাই এফালে ওলাই কৰি শ্বৰ্ট চাই আছে তাই কিমান কৈছোঁ অকণমান বোলো কিবা এটা খোৱাও নাই নকয় মানে কোনদিনাখন মুডটো ভাল থাকিলে ঢেৰ কথা ক'ব আৰু কোনদিনাখন মন নাথাকিলে একোৱে নকয় আৰু এফালে বিস্কিট খাই আছে আৰু সোনকালে আজি ওলাই কৰি লৈ হৈ গ'ল যে সেইকাৰণে এইকণ সময়তে মোবাইলটো অকণ চাবলৈ পাই নহ'লে মোবাইলটো চাবলৈ নাপালেই ওলাই কৰি লৈ পেলাই মানে একদম পূৰা ফায়াৰ হৈ যায় আৰু মোবাইলটো চাই আছে যে মই মাজত কথা কৈ পেলাই ডিষ্টাৰ্ব দি থকাৰ কাৰণে তাই মানে বেছি খং উঠি গৈছে আৰু এফালে আজি আকৌ বেলেগ এটা ষ্টাইলত হেয়াৰখিনি বান্ধিছে আৰু সদায় মানে আজিকালি অকণ ডাঙৰ হৈছে যে ছোৱালী মানুহ নহয় ষ্টাইলটো বেছি যে সেইকাৰণে সদায় বেলেগ ষ্টাইলত বান্ধি যাবলৈ চাই থাকে হাই এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল টিকলিহঁতক স্কুললৈ পঠাই মেলি কাম বন কৰি মেলি জাষ্ট আজৰি হৈ পেলাই বোলো ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ আৰু একদম পূৰা ৰ'দ দিছে এইকেইদিন একেৰাহে মাজতে সেই বৰষুণ দিলে আৰু ৰ'দটো মানে কোনোবাখন নহ'লেও নহয় এইবিলাক কাপোৰ কানি ধুলে কৰিলে নুশুকাই যে আৰু এইটো চাইডে সেই কাপোৰ কানি অলপ ধুই কৰি দিছোঁ আৰু চোফা কুচন সেইটো চাইডে চব একদম ৰ'দত দি দিছোঁ নহ'লে মানে এইকেইদিন এই বৰষুণত একদম সেমেকা হৈ গৈছে আৰু মানে অকণমান বৰষুণৰ বতৰত মানে কাপোৰবিলাক গোন্ধাই যে ভাল নালাগে ধুইছোঁ যদি ইমান ভালদৰে শুকোৱা কৰা নাই যে সেইকাৰণে সেই কাপোৰ অলপ সেই ধুই পেলাই মানে মেলি কৰি লৈ পেলাই জাষ্ট চাহ একাপ খাই লৈ পেলাই আজৰি হৈ পেলাই বোলো নাই ব্লগ এটা ষ্টাৰ্ট কৰোঁ আৰু এইফালে অলৰেডি 9:30-10টা মানে বাজিবলৈ হৈ গ'ল নেকি ঘড়ী মানে চাবলৈ সময় পোৱা নাইকিয়া গৈ পেলাই একদম দৌৰি কাম কৰি আছে পেলাই আকৌ নামঘৰত শৰাইভাগ দিয়া কথা আছে যে তাকে কাপোৰ কানিবিলাক মানে আকৌ নুধুলে মানে বেয়াও লাগে যে যিয়ে ঘৰত নিদিলেওতো নামঘৰতে শৰাই দিম সেইকাৰণে অলপ চলপ সেই কাপোৰ অলপ ধুই কৰি দিছোঁ আৰু বতৰটো দেখি পেলাই মানে একদম মানে ৰৈ থাকিবলৈ পৰা নাইকিয়া সেইকাৰণে ধুম বোলো ব্লগ এটা ষ্টাৰ্ট কৰি লৈছোঁ দিনটো কি ক'ত কৰোঁ মেলি ব্লগটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে আৰু ৰ'দ চাওক একদম ধুনীয়া ৰ'দ মানুহৰ মানে বৰষুণটোও লাগে ৰ'দটোও লাগে কিন্তু একেৰাহে আকৌ বৰষুণটো দি থাকিলেও আমনি নালাগে কিন্তু কাপোৰ কানিবিলাক নুশুকাই যে একদম অশান্তি লাগি যায়গৈ পটককৈ মই যাওঁ আকৌ টিকলিহঁতৰ স্কুল আজি সোনকালে ছুটি হ'ব ন তাকে ধুম মই বনাই কৰি লৈ পেলাই আজৰি হৈ লওঁগৈ তাৰপিছত তেতিয়া লগ পাইছোঁ ঘৰৰ লোকেল দুটা এটা পাচলি এইফালে ওলাইছিলে কোমোৰা তাৰপিছত এইফালে কিনি আনা এইকেইডাল মানকচুকেইডাল যে বোলো আজি এইকেইডালকৈ বনাই পেলাওঁ নহ'লে শুকাই গৈছেগৈ আৰু এইফালে ঘৰৰ কোমোৰা ভাতকেৰেলা জিকা নেমু তিয়ঁহ সেনেকৈ আনি থৈছে তাকে কি চব্জি বনাম জানো আকৌ ঢেৰ বাছি চিন্তা কৰি বনাব লাগে যে আকৌ যোনে তেনে জিঠি বনালে নেখায় সেইকাৰণে ভাবিছোঁ মানকচুকেইডালৰ সৈতে গোটেইখিনি উলিয়াই কৰি আনিছোঁ কি বনাওঁ বাৰু ভাবি চিন্তি কাটি কুটি লওঁচোন বাৰু তাৰপিছত লাহেকৈ এনেও গম পাবই মানকচুকেইডাল চুজ গুচাই ল'লোঁ লৈ পেলাই অকণমান পানী অকণমান তিয়াই ৰাখিছিলোঁ মানে শুকাই গৈছিলে আনা 2-3 দিনমান হৈ গ'ল যে আৰু এইফালে মানকচু আলু বেছি মা মছলা দিয়ে নাই একদম চিম্পলকৈ বনাইছোঁ খালি অকণমান পাঁচফোৰণ দিছোঁ তাৰপিছতে নিমখ হালধি জলকীয়া সিমানে আৰু মানকচু চব্জিত মানে বেছি মছলা দিলে ভাল নালাগে যে সেইটো কাৰণে মই একদম চিম্পলকৈ বনাইছোঁ আৰু জ্বলা জলকীয়া বনাইছোঁ সকলোৱে বনাবলৈ জানে যে সেইকাৰণে বনাই থকা দেখুৱাই থকা নাই অকণমান গ্ৰেভি নিচিনা বনাইছোঁ পানী অকণমান দি দিলোঁ এইফালে ভাত দাইল বহাই ল'লোঁ আৰু এইফালে সেই চব্জিকণ হৈ আছে আৰু সেই শৰাই দিয়া কথা কৈছোঁ যে তাৰমানে সেই কিবাকিবি পাপাই বাৰীত সেই বস্তু যোগাৰ কৰি আছে যে মাতি আছে পটককৈ চাহ দি এইফালে ঘৰৰে সেয়া অমিতাও 3টা ওলাল যেনিবা এই তিহু 2টা ওলাল ঘৰৰে মধুৰিআমো হৈ গ'ল তাৰপিছতে সেই তামোল আৰু এইফালে কোমোৰা মধুৰিআম আৰু 2টামান পাৰিব লাগিব আৰু এইফালে সেয়া নাৰিকলো আনি থৈছে লাহেকৈ চাগে বাকলি চাকলি গুচাই দিব আৰু এইফালে যেনিবা কল সেই 2 থোকাই ৰখা হৈছিলে 1 থোকা একদম ধুনীয়াকৈ জোখতে পকি গ'ল আৰু এই থোকা পিছত আকৌ দিবলৈ হ'ব বাৰু আৰু এই থোকা কিন্তু একদম মানে ধুনীয়াকৈ জোখে মাখে পকি গৈছে আৰু থোকাটো সৈতে দেখিবলৈ ইমান ভাল লাগিছে সেইকাৰণে দেখাই দিছোঁ এইফালে যা-যোগাৰ চলি আছে এইফালে কল দেখুৱাই একদম ভৰিত তেনেকুৱা জুতি খালোঁ নহয় আহোঁতে এডালতে মাৰি দিলোঁ যে কে ভৰি অৱস্থা নাই কে দুখ পাই গৈছোঁগৈ কেইটা আঙুলি যে কিবা জোৰত মাৰি দিলোঁ নহয় ইমান বিষাইছে তিয়ঁহ বিলাহী চালাড অকণমান বনালোঁ আৰু গৰমো বহুত বেছি পৰি আছে যে সেইটো কাৰণে দাইলতে সেই নেমু টেঙা দি দিলোঁ আৰু গৰম বেছি কাৰণে বেছিভাগ যেনিবা সেই দাইলতে নেমু টেঙাই দিয়া হয় আৰু এইফালে সেই ডাব নাৰিকল এটা কাটি আনি দিছিলেহি সেই ঘৰৰে ডাব নাৰিকল তাকে এইফালে কাটি থৈছে লাহেকৈ খাব লাগিব বনাই আছোঁ যে এইফালে তিয়ঁহৰ চালাড হৈ গ'ল আৰু এইটো চাইডে সেয়া বনাই আছোঁ মানকচু আলু এনেকৈ অকণমান পাঁচফোৰণ অকণ জ্বলা দি পেলাই থুপথুপীয়া নিচিনা বনাই আছোঁ আৰু এইটো চাইডে চবে আকৌ কচু নাখাবও পাৰে যে আলু অকণমান ভাজি আছে কি বস্তু মধুৰাম দিছে ঘৰতে ইমান মধুৰাম আছে দেখোন আৰু এইটো কি বস্তু চাওঁ চেণ্টা ক্লজৰ নিচিনা অঁ ভাল লাগিছে সেইটো তোমাৰ কাপোৰৰ লগত মেচিং হৈ গৈছে ন ৰেড টিকলি আহি গ'ল স্কুলৰ পৰা কোনোবা ফ্ৰেণ্ডে কিবা দিছে বোলে
ন কাটি দিব লাগিব এইটো ইমান ডাঙৰ মধুৰাম এইবোলে আহি টিকলিকে জোতা মোজা নিজে খুলিলে কাপোৰকেইটা সলোৱা মই কাটি দি আছোঁ কিয় ঘৰত ইমান মধুৰাম আছে খায়ে থাকা দেখোন এইটো টেষ্ট চাবা কেনেকুৱা ন হা কাটি আছোঁ ৰ'বা অঁ এই নতুন খেলা বস্তু পাইছে যে আহি একদম দেখুৱাইছে ধুমা ধুম কোৱা আৰু এইফালে কেনেকুৱা ৰ'দ দিছে একদম পুৰা ৰ'দ দিছে আজি আৰু ৰ'দ দেখি লৈ পেলাই একদম পুৰা এইবিলাক টুচৰ চুচৰ অকণমান কুচনবিলাক ৰ'দাই দিছোঁ এইবিলাক কাপোৰো পুৰা ধুই দিছোঁ আৰু টিকলিকৰ মাত শুনি আহি গ'ল ৰাজা টিকলিকৰ মাত শুনি আহি গৈছ নাহে একো নক'লে কাপোৰ কানি সলাই আজৰি হ'লা বা দিম কাটি দিওঁগৈ তোমাৰ চোলাটো সলাই দিওঁ হা আগতে হা পুৰা গৰম দিছে আগতে মুখ হাতখন ধুই ল'ব লাগে এইফালে টিকলিকে নিজে কাপোৰ কানি আধা দি সলালেই এইফালে সেয়া ঘৰৰ নাৰিকল কাটিছিলোঁ যে এইফালে মধুৰাম নাৰিকল তাকে টিকলিক পটককৈ লৈ যাওঁ দি আহোঁগৈ এইফালে টিকলিক গা পা ধুই লৈ আজৰি আৰু এইয়া খাই আছে বিস্কিট ভুজিয়া মোবাইল চাই আছে স্কুল যোৱাৰ সময়ত দৌৰা দৌৰি হৈ যায় যে আৰু এইফালে চুলি তুলি ধুই দিছা ন হা অথনি যে নাৰিকল দিছিলোঁ খালা বোলে মূৰ চুৰ ধুই তেল চেল সানি কৰি লৈ পূৰা গা পা ধুই লৈ টিকলিক চাফা চিকুণ হৈ আছে আজি মোৰ লগত নামঘৰলৈ যাবানে যাবা অঁ টিকলিকে ভাল পায় দিয়া মোবাইল চাই আছোঁ যে ডিষ্টাৰ্ব দিছোঁ তাই খং উঠি গৈছে তুমি খাই থাকা অকণমান পিছত ভাত খাব লাগিব দেই এইফালে টিকলিকে ভাত পানী খাই বৈ লৈ পেলাই কি কৰিছা এইফালে টিকলিকে কাৰ্টুন আঁকি আছে কেইটা আঁকিলা এতিয়ালৈকে আৰু বা চাওঁ এইটো কি আঁকিছা ছোটা ভীম ধুনীয়া আঁকিছে দেই এইফালে আঁকিছিলে নি অঁ এইটো কি এটা পাতত আঁকিছে যে চবতে আঁকিব লাগে এটা পাততে গোটেইখিনি আঁকিব লাগে এইটো এটা ছোটা ভীম আঁকিছে গোটেই বহি শেষেই হৈ যাব দে তিনিটা ছবি আঁকোতে এইফালে ছবি আঁকা বুদ্ধিটো দেখুৱাই দিয়া টিকলিকে কেনেকুৱা এইফালে কিমান বুদ্ধি কৰি তাই ছবি আঁকিছে ন টিকলি এইয়া তলত মোবাইলটো থৈ লৈছে থৈ লৈ পেলাই তাৰ ওপৰত তাই আঁকি দিছে আইডিয়া কোনে শিকালে এইটো আইডিয়া টিকলি সেই আমাৰ বোলো ভাত পানী খাই শুলে হ'বলা মোবাইল চাই আছে নেকি তাই সেইয়া ছবি আঁকি আছে দৌৰা দৌৰিকৈ ওলাইছোঁ আজৰি হৈ পেলাই নামঘৰলৈ লগত ওলাইছে এজনী টিকলি হাই তাইও হৈ পেলাই শুই আছিলা হা এইফালে জ্বলা জ্বলিকৈ আজৰি হৈ পেলাই ওলাইছোঁ নামঘৰলৈ লগতে টিকলিককো লৈ আহিছোঁ অকণ সহায় কৰি লৈ পেলাই আহি পেলাই এইফালে ধুমা ধুম বনাবলৈ লৈছোঁ ভাত আৰু এইফালে পৰীক্ষা আহি পাইছেহি যে অকণ সময় নপঢ়ালেও নহয় তাৰপিছত সেই অকণমান আগত মানে ডাঙৰ বাই ফোন কৰিছিলে ৰিক আৰু বোলে মাইনা আহি আছে ৰিকে মানে সেই নতুনকৈ গাড়ী চলাবলৈ শিকিছে যে
সেইটো কাৰণে মানে সি আহোঁ বুলি কৈছিলে তাৰপৰা এতিয়া বোলো 9:30 বাজিবলৈ হৈ গ'ল যেতিয়া এতিয়ানো আহিনো কিনো চাহ খাই যাব সেইকাৰণে বোলো ভাতকেইটা খাবলৈকে কৈছোঁ তাকে ধুমাধুম এফালে পঢ়াবলৈ লৈছোঁ মই যেনিবা ভাত বনোৱাই নাই তাইক পঢ়াই আছিলোঁ যে পঢ়াই থকাৰ মাজত মানে উঠি অহা নাই আৰু এইফালে সেয়া ধুমাধুম বোলো এইফালে ভাতকেইটা বোলো বনাবলৈ আৰম্ভ কৰি পেলাই অলৰেডি মানে 9টা বাজিয়ে গ'ল যে আকৌ দেৰি হৈ গৈছেগৈ নহয় গৈ পেলাই আকৌ তেহেঁতে খাইবলৈ যাব লাগিব সেইকাৰণে মই এইফালে জল্দি এইফালে ভাত দাইল পাতি ল'লোঁ তাকে অকণমান এতিয়া এইকণ সময়তো মাছ মাংসনো ক'ত পাব যি আছে তাকে মানে ঘৰতে আৰু বনাই কৰি লৈ পেলাই দিয়ে তাকে জল্দি মই বনাওঁ আৰু গৈ পেলাই মানে দিনটো দৌৰা-দৌৰি হৈ আছে যে একদম পূৰা ভাগৰ লাগি গৈছে আৰু ভাতকেইটা খাই নামঘৰলৈ যোৱা আহিও সেই ৰেষ্ট ল'বলৈ নহ'লে আকৌ মানে গোসাঁই ধোঁৱা চাকি দিবলগীয়া হৈ গ'ল তাৰপিছত আকৌ টিকলিককো পঢ়াব লাগে যে এই মানে ভাদ মাহটোৰ দিন মানে অকণো ৰেষ্ট নহয় দৌৰা-দৌৰি হৈ থাকে যে তাৰ মাজতে সেয়া ব্লগবিলাক কৰি আছোঁ বাৰু এতিয়া চাই থাকিব এইফালে কণী তৰকাৰীৰ কাৰণে ডিম বইলকৈ ল'লোঁ ঘৰৰ এইফালে হাঁহৰ কণী বইল কৰিছিলোঁ মানে বেয়াই ওলালে 3টাহে ভাল হ'ল সেইকাৰণে আকৌ এইকেইটা বেলেগকৈ বইল কৰিছোঁ তাকে এইকেইটা পটাপট মই গুচাওঁ আৰু এইফালে কণী তৰকাৰী বনাবৰ কাৰণে এইফালে লৈছোঁ পিঁয়াজ আদা নহৰু এইফালে বিলাহী চিলাহী চব যা যোগাৰ কৰি লৈছোঁ এইফালে পাপৰ দুখনমানো লৈছোঁ বোলো অকণমান ফ্ৰাইকৈ দিওঁ এইফালে আদা নহৰু সেই দিনত কচুলতি বনাইছিলোঁ সেয়া অকণমান আছে তাৰপিছতে এইফালে সেয়া দাইল হৈ গ'ল আৰু এইফালে পাপৰ ভাজিবৰ কাৰণে কেৰাহী গৰমকৈ লৈছোঁ পটাপট মই এইফালে পাপৰ ফ্ৰাই কৰোঁ এইফালে কণী তৰকাৰী হৈ গ'ল গৰম আছিল দেই পটককৈ দাঙি দিলোঁ তাৰপিছতে এইফালে দাইলকণ আছে অথনি দেখুৱাইছিলোঁৱে নহয় তাৰপিছতে এইফালে পাপৰ ফ্ৰাই আৰু এইটো চাইডে জ্যোতিকা বাইদেৱে মাখানা চব্জি বনাইছিলে একদম পূৰা গৰম হৈ আছে ধোঁৱা ওলাই আছে মাখানা চব্জিও দিছিলে তাকে আজিলৈকে খাই পোৱা নাই আজি বাৰু ফাৰ্ষ্ট ট্ৰাই কৰিম আৰু এইফালে মাখানা চব্জি লগতে দালি পাপৰ ফ্ৰাই এইফালে টিকলিকা টিচাৰ যে স্কুলত কিবা ডান্স পাৰফৰ্ম কৰিব মাইনাহঁতক এইফালে নাচি দেখুৱাইছে গানটো বাজি আছে যে আকৌ কপিৰাইট লাগিব সেইকাৰণে মই মিউটকৈ দিছোঁ আৰু এইফালে মাইনাই তাই ডেন্স চাই আছে আৰু এক্সপ্ৰেশ্যনবিলাক অকণ দেখাই গৈছে আৰু এইফালে নাচি দেখুৱাই আছে এইফালে বেটা আৰু ৰিক্ষাইয়া দুইটাই চাই আছে মোবাইল কিবা কিবি কথা কৈ আছিলোঁ কিন্তু গানটো বাজি থকাৰ কাৰণে নোৱাৰিলোঁ যে সেয়া মই ভিডিঅ' কৰি থকা দেখি ফ্লেছ লাইটটো মাৰি আছে সেই ধেমালি কৰি থাকে তেহেঁতে এইফালে টিকলিকা পূৰা ডেন্স কৰি আছে আৰু এনেই আনদিনা ভিডিঅ' চিডিঅ' কৰিলে দেখোন নাচি কৰি থাকিবলৈ তেতিয়া লাজ কৰে আজি দেখোন লাজ চাজ কৰা নাই এইফালে দুইটা একদম পূৰা কি কথা পাতিছে আৰু কি কৰি আছে তেহেঁততেহে জানে বেলেগৰ লগতো আৰু ইমান ফ্ৰীকৈ কথা বতৰা সি নেপাতে এই ৰিক মাইনাহঁত আহিলে তেতিয়াহে অকণমান কথা বতৰা পাতে আৰু এইফালে টিকলিকৰ ডেন্সটো অকণমান দেখাই দিছোঁ গানটো কি আছিলে জানো ময়ো পাহৰি ছোটে ছোটে তাম আছে সেইটো গান আছিলে নেকি কিন্তু গানটো বজাই দিলে কপিৰাইট লাগিব যে সেইকাৰণে উপায় নাই এনেকৈ ডেন্সটোকে দেখাই দিছোঁ এইফালে বনাই থকাৰ মাজতে সেয়া এহেঁত আহি পোৱা দেখুৱাবলৈ নহ'ল যে সেইফালে পূৰা টিকলিকৰ ডেন্স পিছত টিচাৰ্ছ ডেত নাছিলে বাৰু তেতিয়া ভিডিঅ'টোত দিম টিকলিকতো এইফালে টিচাৰ্ছ ডেত সেই কিবা নচুৱাব যে তাকে তাই নাচি আছিলে আকৌ সেয়া গান মানে বজাই দিলে কপিৰাইট লাগি যাব যে সেইকাৰণে মাজতে আকৌ মিউটকৈ দিব লাগিব এইফালে এতিয়া বনাই কৰিলেও হৈ গ'লহে তাকে জল্দি এইফালে ভাত দিমগৈ আৰু এইফালে এতিয়া সময় কিমান 9টা বাজি গ'ল 9:30 বাজিবলৈ হৈ গ'ল পটাপট ভাত দিওঁ বাই বাই ৰিং নতুনকৈ চলাবলৈ শিকিছে ন আমাকো আকৌ এদিন উঠাবা বোলো নতুনকৈ শিকিছা যেতিয়া বাই বাই এতিয়া ঘনাই আহি থাকিবা বাই বাই